বোকাখাটত হিয়াৰামঠুত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। জেডিএছ মহাবিদ্যালয়ৰ মুকলি মঞ্চত এজেৱাইচিপিৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ক'বলগীয়ানো কিটো আছে, শ্ৰদ্ধাঞ্জলিহে জনাই থকা হৈছে। অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ ভাৰততো বহুত জেগাত শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ নামত জনোৱা হৈছে। যুগমীয়া হৈ গ'ল। আমাৰ জীৱনতো হয়তো ইমান এটা জনসমাগম আমি যি দেখিলোঁ আৰু দেখাটো নাপামেই। এটাই কৰি গ'ল যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিনে যিখিনি কথা কৈ আছিলে মৃত্যুৰ পিছত সেইটো সি দেখুৱাই থৈ গ'ল। বিশেষকৈ অসমবাসী ৰাইজে এই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিখিনি আমাৰ একতাৰ দোলেৰে বান্ধ খোৱা নিচিনা হ'ল আৰু সেইটো সদায় অব্যাহত থাকক, তেতিয়া জুবিনৰ আত্মাই শান্তি পাব, সেইটোৱে মই ভাবোঁ। জুবিন গাৰ্গক লৈ গোলাঘাটৰ এখন গাঁৱৰ ব্যতিক্ৰমী পদক্ষেপ। দেৰগাঁৱৰ পৰা ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকনগুৰি গাঁৱলৈ যোৱা পথছোৱাৰ নাম দিলে জুবিন পথ। পথছোৱাৰ দুয়োকাষে ৰোপণ কৰিছে জুবিনৰ প্ৰিয় নাহৰ পুলি। ইফালে দেৰগাঁৱৰ বিভিন্ন দল সংগঠনে মিলি নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ঢেকিয়াজুলিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ঢেকিয়াজুলিৰ শ্বহীদ মৈদান লোকাৰণ্য হৈ পৰে অনুৰাগীৰে। যিটো বিচাৰিছিলে যে মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, আমি সকলো এক, সেই তেওঁৰ যিটো মনৰ সপোন আজি এই শ্বহীদ নগৰী ঢেকিয়াজুলি ইয়াত প্ৰতিফলিত হৈছে। গতিকে আমি তেওঁৰ আদৰ্শৰে আগুৱাই যাব লাগিব আৰু তেনেকে আমি এখন বৰ অসম গঢ়ি তোলাৰ গতি হ'ব লাগিব। জোনাইৰ চিমেণ্ট চাপৰিত এজেৱাইচিপিৰ উদ্যোগত ধেমাজিবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাৰ্থৰবক। চিমেণ্ট চাপৰি শিল্পী সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান। মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে বিভিন্ন সময়ত এনেধৰণৰ আচলতে তুলুঙা মন্তব্য কৰি থকা দেখিবলৈ পোৱা যায়। তেওঁ আচলতে বিভিন্ন সময়ত TRPৰ কথা কয়, পাব্লিচিটি ষ্টাৰ্ণৰ কথা কয়। এই কথাখিনি আচলতে এই মুহূৰ্তত আচলতে এনে তুলুঙা মন্তব্যৰ আচলতে কোনোকালে গ্ৰহণযোগ্য কথা নহয়। জুবিন গাৰ্গ হৈছে গণশিল্পী, যি সময়ত আচলতে অসমীয়া জাতিটো বিভিন্ন সময়ত আচলতে শলঠেকত পৰে। বিভিন্ন সময়ত কা আন্দোলনৰ সময়তে হওক, বানপানীৰ সময়তে হওক, দীঘলী পুখুৰীৰ পাৰত যেতিয়া গছ কটাৰ বিষয়তে হওক, জুবিন গাৰ্গ ডাঙৰীয়া আচলতে সহস্ৰাৰভাৱে তেখেতে মাত মাতি আহিছিলে। তেখেতে গানৰ যোগেদি, গীতৰ যোগেদি বিভিন্ন ধৰণে আচলতে তেখেতে অসমীয়া জাতিটোক আচলতে একত্ৰিত কৰাৰ কাৰণে আচলতে প্ৰয়াস কৰে। তেখেতৰ লগত আচলতে এনেধৰণৰ আচলতে ৰাজনৈতিক মন্তব্য আচলতে কৰাটো সমীচীন নহ'ব বুলি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰোঁ। লখিমপুৰৰ নাওবৈচাত আছুৰ উদ্যোগত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নাম কীৰ্তনেৰে মুখৰ হৈ পৰিল অঞ্চলটোৰ আকাশ বতাহ। নাৰায়ণপুৰত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দেওবাৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে উলিয়ালে বৰ্ণাঢ্য শোভাযাত্ৰা। লংকাৰ বৰমাংচু বালিজান মৰমী বজাৰতো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। নাহৰ পুলি ৰোপণেৰে হিয়াৰামঠু শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন লংকাবাসীৰ। ব্যুৰো ৰিপৰ্ট DY365।